বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিলে। বিহু বুলি মানে এবাৰ একো নাই, একোৱে লগা নাই, গোটেই অসমখন খালী। বিহু বুলি ক'লে আচলতে আমি জুবিন দাৰ গান, জুবিন দাৰ বিহু এইবোৰৰ পৰাই মানে কিবা এটা বিহু বিহু লাগে। কিন্তু এইবাৰ একদম নাই, গোটেই অসমখনেই খালী হৈ গ'ল, মেইন মানুহটো গুচি গ'ল। জুবিন দাও জানো মৰিব পাৰে? আচলতে একদম ভাবিব নোৱাৰা কথা। মানে কি হৈ গ'ল একো ধৰিব পৰা নাই। আৰু সোনকালে যাতে জুবিন দাৰ ন্যায় পায় সেইটোৱে বিচাৰোঁ, সেইটোৱে কৈ আছোঁ, জাষ্টিছ ফৰ জুবিন দা। সোনকালে যাতে ন্যায় পায় আৰু। কিন্তু মানে একদম মন চন ভাল নহয়, একো আয়োজন নাই বিহু বুলি আগৰ নিচিনা। জুবিন দা বিহীন এইটো প্ৰথম বিহু, কাতি বিহু, কঙালী বিহু, এনেই কঙালী বিহু, তাতে আৰু মানে দুখৰ হৈ গৈছে বিহুটো। বাকী সকলো ভালে থাকক, সেয়াই আৰু। এয়া ঘৰৰ কাম আৰম্ভ হৈ গ'ল। ৰাতিপুৱাই ঘৰ সাৰি ল'লোঁ, তাৰপাছত গাৰ পৰা ধুই পেলাই ভগৱানৰ ওচৰত ধূপ জ্বলালোঁ দিনটোৰ কাৰণে। কাম এতিয়া আৰম্ভ হৈ গ'ল আৰু চাহ জলপান আইতাক দিলোঁ, চাহৰ লগত চিৰা দিলোঁ। আমাৰ বিচনা এখন মিস্ত্ৰী ঘৰৰ কাম কৰি আছে বাবে বাহিৰত আছিলে, আজি দেউতা আৰু ভাইটিয়ে তাকে লগালে, ঠিক কৰি দিলে। দুপৰীয়ালৈ ৰুটি আৰু চব্জি বনাইছিলোঁ, এয়া চব্জি উতলি আছে আৰু চব্জি বনাইছিলোঁ মানে। ৰুটি চব্জি হৈ গ'ল আমাৰ, সকলোকে খাব দিলোঁ। সন্ধিয়া হ'ল লাহে লাহে, তুলসীৰ তলত সাধাৰণভাৱে চাকি দিলোঁ, একো আয়োজন নাই। সকলোৰে মংগলৰ হৈ পেলাই চাকি এগছিকে জ্বলালোঁ তুলসীৰ ওচৰত, সকলোৰে যাতে ভাল হওক। বাকী মই নীলুক ঘৰত আছে যিহেতু, বিহু খাবলৈ মাতিছিলোঁ, সকলোৱে মাতি আছিল তাক, আৰু যাবগৈ সি এইকেইদিনতে, গতিকে আহিলে। আৰু নীলু আহিলে যে আমাৰ ঘৰত আইতা একদম তাক কথা সুধি সুধি মানে একদম আৰু শেষেই নহয় আইতাৰ কথা, ইমানেই কথা সুধি থাকে তাক, শুনি ভাল পায় আইতাই। আৰু নীলুৱে আইতাক লেপটপটো লগাই দিলে, জুবিন দা আৰু গৰিমা বৌৰ কিবা দি আছিলে, তাকে চাই চাই কানি কানি এয়া খাবলৈ সময় পোৱা নাই, এতিয়া লেপটপকে চাইছে। নীলুকো দিলোঁ খাবলৈ, তাৰপিছত চাহ দিলোঁ, সেয়া আৰু একো নাই। বাকী বিহু এনেকেই গ'ল আৰু আমাৰ।